ধৰ্মীয় সংখ্যালঘু অঞ্চলত অখিল গগৈয়ে কেনেদৰে গণসমাৱেশ অনুষ্ঠিত কৰিছে আৰু অখিল গগৈৰ সভাত জনসমুদ্ৰৰ সৃষ্টি হৈছে। কংগ্ৰেছতকৈ অখিল গগৈ কিছু আগত আছে। এবাৰ বিলাসীপাৰাত অখিল গগৈয়ে কেনেদৰে প্ৰচাৰ চলালে, বিলাসীপাৰাত অখিল গগৈয়ে কেনেদৰে গণসমাৱেশৰ আয়োজন কৰি কংগ্ৰেছক এক প্ৰকাৰ প্ৰত্যাহ্বান জনালে, এনেদৰে নিৰ্বাচনত মিত্ৰতা এতিয়ালৈকে হোৱা নাই, বিৰোধী একত্ৰিত এতিয়ালৈকে সম্পূৰ্ণৰূপে হোৱা নাই, আসন ভাগ বাটোৱাৰা হোৱা নাই, সেইবাবে কংগ্ৰেছক বাদ দি অকলে অকলে অখিল গগৈ ইতিমধ্যে ধৰ্মীয় সংখ্যালঘু অঞ্চললৈ গৈছে আৰু ৰাইজৰ দলৰ ভেটি শক্তিশালী কৰিছে। আৰু এআইডিএফ হ'ল মুছলমান সাম্প্ৰদায়িক দল। ইহঁতে ধৰ্মৰ নামত ভোট বিচাৰে। আমাক ধৰ্মৰ নামত ভোট নালাগে, আমাক ধৰ্ম নিৰপেক্ষ ভোট লাগে, হয়নে নহয়? সেইকাৰণে দুইটাৰ ধৰ্মৰ দল বিজেপি আৰু RSS, এইবাৰ বিজেপি RSS আৰু এআইডিএফ এই দুইটাকে এইবাৰ ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগিব। লাগিব নে নাই? লাগিব নে নাই? মোক কোনোবাই কয়, মই কৈ থাকো, সদায় কম মিটিঙত, বোলে এইবাৰ এটা কাম কৰিম, এনেকে চকী এটা আনিম, চকীটো ইয়াতে বহাই ইয়াতে হিমন্তক বহুৱাই দিম। হিমন্তক বহি তাৰপিছত তাৰ ওপৰত একদম গধুৰ আমাৰ এই আজমল চাহেবক বহাই দিম। তাৰপিছত দুইজনকে এনেকে গামোচাৰে বান্ধিম, এইফালে মুছলমান থাকিব, এইফালে হিন্দু থাকিম, হিন্দু আৰু মুছলমানে এনেকে এনেকে ধৰিম আৰু এনেকে 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 কৰি ব্ৰহ্মপুত্ৰলৈ ঢুকিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? মই একদম খোলা খুলিকে কৈছো, যদি আপোনালোকে মুছলমান দললৈ যায়, মই কিন্তু আপোনালোকৰ লগত নাই। এতিয়া অসমত আপোনালোকৰ কাৰণে আটাইতকৈ বেছি মাত পতা মানুহ হয়নে নহয়? হয়নে নহয়? মই আপোনালোকৰ কাৰণে যুঁজ কৰোঁ নে নকৰোঁ? আপোনালোকৰ যে গৰু মাংস বন্ধ কৰিছে, এতিয়া মাত পতা মানুহটো মইহে, হয়নে নহয়? ঘৰ যে এডিকশ্যন কৰিছে, ঘৰ যে ভাঙি দিছে, এতিয়া কোনো অহা নাই, ইয়াতে কোনো অহা নাই। বদৰুদ্দিন আজমলো অহা নাই, গৌৰৱ গগৈও অহা নাই। কোন কোন আহিছে? অখিল গগৈ আহিছে। ধুবুৰীত যেতিয়া উচ্ছেদ হৈছে, কোন আহিছে? অখিল গগৈ আহিছে। অখিল গগৈ আহি যেতিয়া মোৰ মাৰ সমান বয়সৰ, মোৰ মাৰ সমান, মোৰ আম্মাৰ সমান বয়সৰ মহিলা এজনীয়ে যেতিয়া ঘৰটো ভাঙি দিয়াৰ কাৰণে মোক এনেকে সাৱটি ধৰিছে, হয়নে, আলিংগন কৰিছে, এতিয়া মই তেওঁক কান্দি থকাৰ কাৰণে কপালতে এটা চুমা খাইছো, হয়নে? আৰু সেইটো চুমা খোৱাৰ কাৰণে হিমন্তই উলিয়াইছে বোলে অখিল গগৈ চুমা বাবা হ'ল। গম পায়নে নাই? গম পায়নে নাই? মোক গোটেই একদম ছচিয়েল মিডিয়া ফেচবুকত কৈছে অখিল গগৈ নহয়, ইয়াৰ নাম চুমা বাবা। ময়ো বেয়া পোৱা নাই, ময়ো পাত্তা দিয়া নাই তাক। মই কৈছো, তই এটা কথা কৈছো, তোৰ মাৰক কেতিয়াবা তই চুমা খাইছ নে নাই? হয় নে নহয়? মই তাক সুধিছো, বোলো তই তোৰ মাৰক এবাৰ চুমা খাই পাইছ নে নাই? এনেকুৱা কোনোবা ল'ৰা আছে নেকি যি নিজৰ মাকক এদিনো চুমা খোৱা নাই? কোনোবা জন্ম হৈছে নেকি এতিয়ালৈকে? হয়নে নহয়? চুমা খাই নে নাই মাকক? যিগৰাকী মহিলাৰ ঘৰ ভাঙিছে, তেওঁ কান্দি আছে, তেওঁ ৰ'ব পৰা নাই, নিজৰ ঘৰটো গোটেই জীৱনত কষ্ট কৰা ঘৰটো ভাঙি দিছে, তেওঁ আহি মোৰ ওচৰত যেতিয়া কান্দিব, তেতিয়াহ'লে তেওঁক মই সাৱটি ধৰি চুমা নেখাই তেওঁক মই ঘূৰ মাৰি আঁতৰাই দিব লাগে নেকি? হয়নে নহয় কওক? মই কি ক'ব লাগে নেকি যে এই তোৰ গাটো গোটাইছে আঁতৰ বুলি ক'ব লাগিব নেকি? সেইটোতো নহয়। মই ক'ব লাগিব নেকি এই তই মুছলমান মানুহ মোৰ হিন্দুৰ ওচৰলৈ নাহিবি বুলি ক'ব লাগিব নেকি? সেইটোতো নহয়। মই মানুহ হয়, মানুহ। মোৰ ধৰ্ম হিন্দুৱে হওক, মুছলমানে হওক, যদি মানুহ নহওঁ তেতিয়াহ'লে অকল ধৰ্মত কোনো কাম নাই, হয়নে নহয়? হয়নে নহয়? ইয়াত আপোনালোকে মুছলমান, ঠিক আছে, কিন্তু মুছলমানৰ ভিতৰত যদি মানুহটো নাই, তেতিয়াহ'লে থাকি পৃথিৱীত লাভ নাই, হয়নে নহয়? প্ৰথম মানুহ হ'ব লাগিব। মানুহৰ দুখ দেখিলে মানে মাত পাতিব লাগিব, মানুহৰ কষ্ট দেখিলে মানে সহায় কৰিব লাগিব, সেইটো সেই মানুহ, হয়নে নহয়? হিমন্তই মানুহৰ ঘৰ ভাঙি ভাল পায় আৰু মই ঘৰ ভঙা মানুহক বুকুত সাৱটি লৈ ভাল পাওঁ। কথাটো বুজিছেনে? হয়নে নহয়? হিমন্তই নিজৰ মাকক লাট মাৰি দিয়ে, মই নিজৰ মাক চুমা খাওঁ, হয়নে নহয়? তাৰমানে মই চুমা খালে বেয়া পালে
নিজৰ মাকক লাট মাৰি দিয়ে তাৰমানে হয়নে নহয় হয়নে নহয় মই নিজৰ মাক চুমা খাওঁ আপোনালোকে মোৰ মাৰ ভিডিঅ'বিলাক কেতিয়াবা চাইনে নাই মই যে মাক যে ভাত খুৱাই থাকো দেখিছেনে নাই কেতিয়াবা দেখিছে নাই হস্পিটেলত যে মই নিজে মা গা ধুৱাই দিওঁ দেখিছেনে নাই দেখিছে নিজৰ মাকক চবেই মৰম কৰিব লাগে হয়নে নহয় আৰু মোৰ মা যেনেকুৱা মা বিপদত পৰা মহিলা এগৰাকী মোৰ মাৰ সমান বয়স হলে তেওঁ মোৰ মা হয়নে নহয় তেওঁ মুছলমান হলেও মা তেওঁ হিন্দু হলেও মা তেওঁ খ্ৰীষ্টিয়ান হলেও মা তেওঁ অন্য জাতিৰ হলেও মা তেওঁ যদি আকাশৰ পৰা অহা কোনো ধৰ্ম নথকা মানুহ হয় তেতিয়া হলেও মোৰ তেওঁ মা হয়নে নহয় হয়নে নহয় মই মানুহ হিচাপে জীয়াই থাকিব খোজো হিমন্তৰ নিচিনাকে অসুৰ হিচাপে মই জীয়াই থাকিব নোখোজো হয়নে নহয় কথাটো বুজি পালানে নাই মই কি কলো মই কৈছো যে মই তেজ নঙত থকা মানুহৰ নিচিনাকে জীয়াই থাকিব খোজো হিমন্তৰ নিচিনা অসুৰ হিচাপে নহয় হয়নে নহয় সেইকাৰণে বিপদত পৰা মানুহৰ ওচৰলৈ মই আহো যেতিয়াই হিমন্তই কাৰোবাৰ ঘৰ ভাঙি দিয়ে মই তেতিয়া এই ঘৰটো কিয় ভাঙিছ কেনেকে মানুহ ঘৰ থাকিব এই বুলি মই কবলৈ আহো আৰু যি চৰকাৰে ঘৰ ভাঙে মই তাক গালি দিওঁ আৰু ভৱিষ্যতে ঘৰ নাভাঙিবি আৰু বেলেগ ঠাইত মাটি দে বুলি মই হাল্লা কৰোঁ এইটো কি বেয়া কাম নেকি মোক কওকচোন বেয়া কাম নেকি মোৰ বেয়া কাম নেকি হিন্দু মানুহ এটাই মুছলমান মানুহক ভাল পোৱাটো বেয়া কাম নেকি আৰু আপোনালোকে যদি হিন্দুক ভাল নাপায় তেতিয়াহ'লে আকৌ মই আপোনালোকৰ লগত নাই হয় আপোনালোকে সব জাতিকে ভাল পাব লাগে মানুহ সব মানুহ চকে ভাল পাব লাগিব হয়নে নহয় যাৰ বিপদ হৈছে সেই বিপদত মাত পাতিবলৈ যাব লাগে হয়নে নহয় তো গতিকে মই আপোনালোকক সকলোকে কবলৈ আহিলো যদি এইবাৰ ৰাইজক এইবাৰ খালি মই এটা কথা কৈ লওঁ দেই এইবাৰ বিজেপিক খেদাবলৈ আমি কংগ্ৰেছৰ লগত একলগ হৈছো ভাল হ'বনে বেয়া হ'ব এবাৰ আমি ঐক্য মঞ্চ ইউনাইটেড ফ্ৰণ্ট কৰি এইবাৰ আমি বিজেপিক খেদাম কিন্তু মই যদিও কংগ্ৰেছৰ লগত লগ লাগিছো কংগ্ৰেছক মই বৰ ভাল পাৰ্টি বুলি কোৱা নাই আকৌ দেই হয়নে নহয় কংগ্ৰেছৰ লগত মোৰ ঝাগৰাটো চলি থাকিব কংগ্ৰেছৰ লগত মোৰ পাৰ্থক্যটো থাকিব কিন্তু আটাইতকৈ বেয়া পাৰ্টি অসুৰৰ পাৰ্টি মানুহৰ পাৰ্টি নহয় অসুৰৰ পাৰ্টি বিজেপি আৰু RSSক খেদিবৰ কাৰণে আমি মানুহৰ পাৰ্টিবিলাক একলগ হ'ব লাগে লাগিবনে নাই সেইকাৰণে আমি একলগ হৈছো একলগ হলে কি কাম কৰি দিম কংগ্ৰেছে 80 বছৰ শাসন কৰিলে তাৰে 65 বছৰ মান কংগ্ৰেছে চলালে কিন্তু আপোনালোকক মাটিৰ পট্টা নিদিলে দিলে নেকি কিন্তু মই আপোনালোকক গ্যাৰান্টি দি গৈছো এইবাৰ যদি কংগ্ৰেছৰ চৰকাৰত মই থাকো আমি যদি একেলগে চৰকাৰ কৰো 2 বছৰৰ ভিতৰত মাটিৰ পট্টা দিম